নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস সমগ্ৰ অসমতে 22 আগষ্ট শুক্ৰবাৰে মুক্তি লাভ কৰে দুখনকৈ অসমীয়া চলচ্চিত্ৰ যোদ্ধা আৰু তাৰিখৰ সমগ্ৰ অসমতে 22 আগষ্টত মুক্তি লাভ কৰা অসমীয়া চলচ্চিত্ৰ যোদ্ধা আৰু তাৰিখৰ বাবে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ উদ্যোগত এটি সৃষ্টিমূলক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সজাগতা অনাৰ উদ্দেশ্যে এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। আমি জনামতে আপুনি কেইবাখনো এতিয়া তেনেধৰণৰ ৱেব সিৰিজ বা সিনেমাত অভিনয় কৰিছে তো আমাৰ এই ক্ষেত্ৰত আমাৰ নতুন প্ৰজন্ম বা শিক্ষাৰ্থীসকল আছে বা অভিভাৱকসকল আছে তো অসমীয়া ছবিৰ আমাৰ যি উত্থান হৈছে বৰ্তমান গোল্ডেন ডেজ ষ্টাৰ্টিং ফৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী এই ক্ষেত্ৰত আৰু আমি কেনেদৰে বিশ্ব দৰবাৰত আৰু অধিক আমি জ্বলাব পাৰোঁ অসমীয়া ছবিক আৰু আমি অসমীয়া চিনেমা বনাই যাব লাগে হয় আৰু সদায় আমি অসমীয়া চিনেমা হেৰি গুৰুত্ব দি যাব লাগে হয় ধন্যবাদ। অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ জয় হওক অসমীয়া ছবিৰ মহাৰথীসকলৰ জয় হওক জুবিন গাৰ্গৰ জয় হওক আদি শ্লোগানেৰে মুখৰিত হ'ল যোৰহাট স্থিত দৈনিক জনমভূমি আৰু প্ৰাগ নিউজৰ কাৰ্যালয়ৰ সন্মুখভাগ। সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও।